1999 চনৰ আজি এই পবিত্ৰ দিনটোতেই গ্ৰাম্য বিকাশ মঞ্চৰ জন্ম হৈছিল। যোৱা 25টা বছৰত আপোনালোক সকলোৰে অশেষ কষ্ট পৰিশ্ৰম আৰু সময় দি প্ৰদান কৰিছে অনুষ্ঠানটো। আমাৰ সকলোৰে প্ৰচেষ্টাত অনুষ্ঠানটোৱে 25টা বছৰ অতিক্ৰম কৰিলে। মই আজি এই পবিত্ৰ মুহূৰ্তত আপোনালোক প্ৰতিগৰাকীকে সেয়া ভৰা অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ কষ্ট, আপোনালোকৰ পৰিশ্ৰম, আপোনালোকৰ অৱদান অবিহনে অনুষ্ঠানটোৱে আজি এই মুহূৰ্তলৈকে হয়তো আহিব নোৱাৰিলেহেঁতেন। আপোনালোক প্ৰতিজনৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত অশেষ পৰিশ্ৰম আৰু অৱদান আছে। মই তাক অন্তৰৰ নিভৃত ফালৰ পৰা অভিনন্দন জনাইছোঁ প্ৰতিগৰাকী ব্যক্তিলৈকে। আৰু আমাৰ সমাজখন বা আমাৰ প্ৰতিগৰাকীৰে পৰিয়ালৰ অৱদান আছে। মই তেখেতসকল আটাইকে অভিনন্দন জনাইছোঁ। গ্ৰাম্য বিকাশ মঞ্চ এটা বিশেষ পৰিস্থিতিত জন্ম হৈছিলে 1999 চনৰ 7 ডিচেম্বৰত। এই সময়ৰ যি পাৰিপাৰ্শ্বিক অৱস্থা আছিল, সেই অৱস্থাত এক ধনাত্মক পৰিৱৰ্তনৰ বাবে অনুষ্ঠানটো জন্ম হৈছিল। আৰু এই অনুষ্ঠানটোৰ বিগত 25 বছৰত সহস্ৰাধিক স্বেচ্ছাসেৱক, স্বেচ্ছাসেৱিকা, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ব্যক্তিৰ অৱদান আছে। ইয়াত কোনো এজন বা এটা সূক্ষ্ম গোটৰ অৱদান নহয়, সামূহিক অৱদান আছে। সকলোৰে যিয়ে য'ত যেনেকৈ পাৰে ইয়াত অৱদান আগবঢ়াইছে, ইয়াত শ্ৰম দান কৰিছে, ইয়াত জ্ঞান দান কৰিছে বা বিভিন্ন ক্ষেত্ৰত সহযোগ কৰিছে। আৰু সকলোৰে প্ৰচেষ্টাত আহি এই অনুষ্ঠানটো আজিৰ এই মুহূৰ্তত উপনীত হৈছে। বিভিন্ন ঘাট প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি অনুষ্ঠানটো আগুৱাই গৈছে। আৰু আমাৰ সামূহিক প্ৰচেষ্টাই এইটো প্ৰমাণ কৰিছে যে আমি সকলোৱে ঘাট প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি আগুৱাই যাব পাৰোঁ। আৰু তেনেকুৱা প্ৰত্যাহ্বান নেওচি আগুৱাই গৈ আমি আজি ইয়াত উপনীত হৈছোঁ। মই প্ৰকৃতিক বতাহীৰে সেৱা জনাইছোঁ যে আমাক সকলোকে এই মহান কাৰ্যৰ বাবে উৎসৰ্গা কৰাৰ সুযোগ প্ৰদান কৰিছে। প্ৰকৃতিৰ শক্তি অবিহনে কোনো বস্তুৱে আগুৱাই যাব নোৱাৰে, মাতৃষ্টি থাকিব নোৱাৰে। প্ৰকৃতিয়ে আমাক মহান সুযোগ দিছে মানুহৰ সেৱা কৰাৰ বাবে। আৰু মানুহৰ সেৱা কৰাৰ মঞ্চ হিচাপে গ্ৰাম্য বিকাশ মঞ্চত আমি সেৱা আগবঢ়াব পাৰিছোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ সকলোৰে হৈ মই প্ৰকৃতিৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আগন্তুক দিনতো আমাক এনেকুৱা শক্তি প্ৰদান কৰক, সুযোগ প্ৰদান কৰক। এই সুযোগ আৰু শক্তিয়ে লোক কল্যাণ আৰু লোক সংগ্ৰহৰ বাবে আমাক উৎসৰ্গিতভাৱে আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰে। গ্ৰাম্য বিকাশ মঞ্চই বিগত 25 বছৰত যদি কোনো এজন ব্যক্তিৰ অকণমানো পৰিৱৰ্তন কৰিব পাৰিছে, তাৰ বাবে আমি নিজকে ধন্য মানিছোঁ। প্ৰকৃতিয়ে আমাক এই সুযোগ দিছে। হয়তো নাজানো এই যাত্ৰাত আমাৰ বহুতৰে বহুত ভুল হৈছে, আৰু এই সমস্ত ভুল ত্ৰুটি বা যি আমাৰ অজানিতে কিবা দোষ ত্ৰুটি হৈ গৈছে, তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ সকলোৰে প্ৰচেষ্টাত অনুষ্ঠানটোৱে আগুৱাই যাব বুলি মই আশা ৰাখিছোঁ। আমাৰ বহুত কৰিবলগীয়া আছে। যদিওবা আমাৰ গ্ৰাম্য বিকাশ মঞ্চৰ যি জন্মলগ্নৰ পৰিস্থিতি, এই পৰিস্থিতি বহুত পৰিমাণে বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন হৈছে, কিন্তু নতুন নতুন প্ৰত্যাহ্বান, নতুন নতুন সমস্যাই আমাক সমাজখনক আকৌ আগুচি ধৰি আছে। তেনেকুৱা ধৰণৰ সমস্যা, তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান নেওচি আমি একেলগে আগুৱাই যাব লাগিব। গ্ৰাম্য বিকাশ মঞ্চ স্বেচ্ছাসেৱাৰ এক শক্তি কেন্দ্ৰ হিচাপে পৰিগণিত কৰিব লাগিব। অৰিজিনেল যি আমাৰ স্পিৰিট আছিল, স্বেচ্ছাসেৱাৰ মনোভাৱ, আমি প্ৰতিজনেই স্বেচ্ছাসেৱক, স্বেচ্ছাসেৱিকা, আৰু সেই স্বেচ্ছাসেৱক, স্বেচ্ছাসেৱিকাৰ যি স্পিৰিট, যি মনোভাৱ, এই মনোভাৱটোৱেই অনুষ্ঠানটোৰ মূল শক্তি। আমি গ্ৰাম্য বিকাশ মঞ্চ যেতিয়া জন্ম দিছিলোঁ, তেতিয়া গ্ৰাম্য বিকাশ মঞ্চৰ একো নাছিলে। না আমাৰ অৰ্থ আছিলে, না আমাৰ সম্পদ আছিলে, না আমাৰ সামাজিক ক্ষেত্ৰত জ্ঞান আছিলে। মই জানো সমাজ সংস্কাৰ সহজ বস্তু নহয়। সমাজ সংস্কাৰ কৰিবলৈ হ'লে যি ব্যক্তি বা যি মানুহে সমাজ সংস্কাৰত জড়িত হয়, তেওঁলোক প্ৰথমেই সংস্কাৰ হ'ব লাগিব। আমাৰ সেই সময়ৰ জ্ঞান, আমাৰ সেই সময়ৰ যি কৌশল বা নাটনি, এই সকলো একো নাছিলে আমাৰ এটা অনুষ্ঠান আগুৱাই লৈ যোৱাৰ বাবে, এটা অনুষ্ঠান জন্ম দিয়াৰ বাবে। কিন্তু আমাৰ মূল সম্পদ আছিলে আমাৰ স্বেচ্ছাসেৱাৰ মনোভাৱ।
নিজকে সমাজখনৰ পৰিৱৰ্তন কৰাৰ বাবে কিবা এটা কৰাৰ ধাৰণা, আন্তৰিক ধাৰণা, এই আন্তৰিক ধাৰণাই এক শক্তিত ৰূপান্তৰ হৈছিল আৰু এই শক্তিয়ে অনুষ্ঠানটোক আগুৱাই লৈ গৈ আছে। গতিকে এই শক্তিয়ে আমাৰ সকলো প্ৰত্যাহ্বান, ঘাত প্ৰতিঘাত নেওচি আগুৱাই যোৱাৰ বাবে আমাক প্ৰেৰণা যোগাইছে। সেই গ্ৰাম্য বিকাশ মঞ্চৰ যি অৰিজিনেল শক্তি, স্বেচ্ছাসেৱাৰ মনোভাৱ, সেইটোৱেই আমাৰ মূল শক্তি। তাৰ পৰৱৰ্তী সময়ত বিভিন্ন অনুষ্ঠান, ৰাষ্ট্ৰীয় পৰ্যায়ৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত আমি সহযোগ পাইছোঁ বা আজিও পাই আছোঁ বা হয়তো আগন্তুক দিনতো আমি সেই সহযোগ পাম। কিন্তু যদি আমি আমাৰ অৰিজিনেল যি স্পিৰিট, আমাৰ সমাজখনৰ বাবে কিবা এটা কৰাৰ যি স্বেচ্ছাসেৱামূলক প্ৰেৰণা, এইটো যদি আমি পাহৰি যাওঁ, এইটো যদি আমাৰ মাজৰ পৰা নোহোৱা হৈ যায়, অনুষ্ঠানটো আকাৰ নোহোৱা হৈ যোৱাৰ দৰে হ'ব। গতিকে আমি আজি এই 25 বছৰীয়া যি পবিত্ৰ মুহূৰ্ত, এই মুহূৰ্তত আমি পুনৰ সংকল্প লাগিব গ্ৰাম্য বিকাশ মঞ্চৰ যি মূল শক্তি, মূল চিন্তা, মূল ভাৱনা, এইটো আন্তৰিকভাৱে আমি প্ৰত্যেকেই নিজৰ মাজত আমি শক্তিশালী কৰিব লাগিব। আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে আমি ঈশ্বৰৰ ওচৰত, প্ৰকৃতিৰ ওচৰত প্ৰাৰ্থনা জনাব লাগিব। প্ৰকৃতিয়ে যেন আমাক লোককল্যাণ আৰু লোকসংগ্ৰহৰ বাবে উৎসৰ্গিত কৰাৰ বাবে আকৌ শক্তি প্ৰদান কৰে আৰু আমি প্ৰত্যেকেই আমাৰ জীৱনৰ এই যি সকলোৰে উমৈহতীয়া সৃষ্টি গ্ৰাম্য বিকাশ মঞ্চ আমি আগুৱাই লৈ যাব পাৰোঁ আৰু গ্ৰাম্য বিকাশ মঞ্চৰ মজুৰি বজাৰৰ পৰাই আমি প্ৰকৃতি মানুহ আগবঢ়াব পাৰোঁ। এই যাত্ৰাত বিভিন্ন ব্যক্তি, বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, চৰকাৰ, জিলা প্ৰশাসন সকলোৱে গ্ৰাম্য বিকাশ মঞ্চক আশীৰ্বাদ দিছে, সহযোগ কৰিছে। ধনাত্মক চিন্তা চৰ্চা, ধনাত্মক কামত প্ৰকৃতিয়ে সকলোকে সহযোগ কৰে আৰু সেই শক্তি আৰু সেই সহযোগ আমি নিশ্চয় সকলোৱে পাইছোঁ। আগন্তুক দিনতো আমি সকলোৰে পৰা তেনেকুৱা সহযোগিতা কামনা কৰিছোঁ। মই আজিৰ এই পবিত্ৰ মুহূৰ্তত সকলো পক্ষকে, জিলা প্ৰশাসন, অসম চৰকাৰ, ভাৰত চৰকাৰ, বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তি বিগত 25 বছৰত এই অনুষ্ঠানৰ লগত জড়িত হৈছে, সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ আৰু সকলোৰে সহযোগত অনুষ্ঠানটোৱে আগুৱাই যাব পাৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আজি মোৰ খুব ভাল লাগিছে যে এই অনুষ্ঠানত জন্মলগ্নত জড়িত বিভিন্ন ব্যক্তি উপস্থিত আছে। আমাৰ ঘনশ্যাম আছে, অৰূপ আছে, সকলো প্ৰেৰণা আছে, সকলোৱে আমি এই মুহূৰ্তত উপনীত হৈছোঁ। এই মুহূৰ্তত আমাৰ বাবে আমাৰ শক্তি বা আমাৰ যি সৃষ্টিৰ যি আমাৰ যন্ত্ৰণা, এই যন্ত্ৰণা আমি পাহৰি এক আনন্দপূৰ্ণ মুহূৰ্তত উপনীত হৈছোঁ। এই আনন্দপূৰ্ণ মুহূৰ্তই আমাক পুনৰ শক্তি প্ৰদান কৰক আৰু আমাক সকলোকে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা দিয়ক। মই পুনৰবাৰ সকলোৰে মংগল কামনা কৰিছোঁ। গ্ৰাম্য বিকাশ মঞ্চ মানুহৰ বাবে, আমাৰ সমাজৰ বাবে, প্ৰকৃতি সুৰক্ষাৰ বাবে এক আদৰ্শ কেন্দ্ৰ হিচাপে পৰিণত হওক আৰু তাকে কামনা কৰি পুনৰবাৰ প্ৰকৃতিৰ ওচৰত আমাৰ সকলোৰে হৈ প্ৰাৰ্থনা জনাই মোৰ ভাষণত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।